নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা উপযোগী হোৱাকৈ এখন মক টেষ্ট পেপাৰ লৈ আহিছোঁ। এখন 4 নম্বৰ মক টেষ্ট পেপাৰ। আগৰ কেইখন চোৱা নাই যদি গৈ চাই ল'ব। তেন্তে বেছি দেৰি নকৰি ভিডিঅ'সমূহৰ মাজলৈ যাব বিচাৰিছোঁ আৰু লগতে যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সোধা হৈছে, আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত? আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যমুনা নদী। আগ্ৰা যমুনা নদীৰ পাৰত অৱস্থিত। আৰু আগ্ৰাতে তাজমহল অৱস্থিত। সকলোৱে কমেণ্ট কৰি জনাব তাজমহল কোনে নিৰ্মাণ কৰাইছিল। তাজমহল কোনে নিৰ্মাণ কৰিছিল সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এতিয়া হৈছে তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰাষ্ট্ৰীয় পুথিভঁৰাল কোনখন ৰাজ্যত অৱস্থিত? ৰাষ্ট্ৰীয় পুথিভঁৰাল কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত যিকেইটা দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কলকাতাত। কলকাতাত ৰাষ্ট্ৰীয় পুথিভঁৰাল অৱস্থিত। এইটোৱে হৈছে ভাৰতৰ সৰ্ববৃহৎ পুথিভঁৰাল। এতিয়া হৈছে তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায়? লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বিজয়ঘাট। বিজয়ঘাট বুলি কোৱা হয় লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক। লগতে মনত ৰাখিব, মহাত্মা গান্ধীৰ সমাধিস্থলক কোৱা হয় ৰাজঘাট আৰু এই ৰাজঘাট যমুনা নদীৰ পাৰত অৱস্থিত। এইটো সকলোৱে মনত ৰাখিব। আৰু তাৰ লগতে মনত ৰাখিব, ইন্দিৰা গান্ধীৰ সমাধিস্থলক কোৱা হয় শক্তিস্থল। শক্তিস্থল বুলি কোৱা হয় ইন্দিৰা গান্ধীৰ সমাধিস্থলক। 1984 চনৰ 31 অক্টোবৰ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছতে ইয়াদি সমাধিস্থ কৰা হৈছিল তেখেতক আৰু তেখেতৰ সেই সমাধিস্থলকে কোৱা হয় শক্তিস্থল। এইসমূহ সকলোৱে চাই থ'ব, ইয়াৰ ওপৰত কুৱেশ্যন আহি থকা দেখা যায়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, উৰিষ্যাৰ ৰাজধানী কি? উৰিষ্যাৰ ৰাজধানী কি সুধিছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভুৱনেশ্বৰ। ভুৱনেশ্বৰ হৈছে উৰিষ্যাৰ ৰাজধানী। এতিয়া আহিছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, লোকনায়ক বুলি কোনজন ব্যক্তিক জনা যায়? লোকনায়ক বুলি কোনজন ব্যক্তিক জনা যায় সুধিছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জয়প্ৰকাশ নাৰায়ণ। জয়প্ৰকাশ নাৰায়ণক লোকনায়ক বুলি জনা যায়। এইটো অলপ ইয়াত কনফিউজ থকা দেখা যায়। অসমৰ কোনজন সাহিত্যিকক লোকনায়ক বুলি যদি সোধা যায় তেন্তে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাস হৈছে অসমৰ এখেতক সাহিত্যিক হৈ তেখেতক লোকনায়ক বুলি জনা যায়। আমি ভাৰতৰ ক্ষেত্ৰত চালে হ'ব জয়প্ৰকাশ নাৰায়ণ। এইটো সকলোৱে ভালদৰে চাই ল'ব। এতিয়া হৈছে তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বিজয়লক্ষ্মী পণ্ডিত। বিজয়লক্ষ্মী পণ্ডিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি। এতিয়া আহিছোঁ তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অলকানন্দা। অলকানন্দা গ্ৰন্থৰ বাবে নলিনীবালা দেৱীয়ে 1968 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। চনটো মনত ৰাখিব, 1968 চনত। কোন চনত সোধা দেখা যায়, কোন চনত নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1968 চনত, 1968 চনত। এতিয়া হৈছে তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল সুধিছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহ ৰাজত্বকালত ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। এতিয়া হৈছে তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত সুধিছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যোৰহাটত। যোৰহাটত অসম মহিলা বিশ্ববিদ্যালয় অৱস্থিত। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, সকলোৱে মনত ৰাখি থ'ব। আৰু লগতে মনত ৰাখি থ'ব, এইখন স্থাপিত হৈছিল 2013 চনত। 2013 চনত এইখন অসম মহিলা বিশ্ববিদ্যালয় স্থাপিত হৈছিল আৰু এইখন অৱস্থিত হৈছিল যোৰহাটত। এতিয়া আহিছোঁ তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, অ' মোৰ আপোনাৰ দেশ সংগীতটোক কোনে সুৰাৰোপিত কৰিছিল? অ' মোৰ আপোনাৰ দেশ সংগীতটোক কোনে সুৰাৰোপিত কৰিছিল সুধিছে। অপশ্যন যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কমলা প্ৰসাদ আগৰৱালা। কমলা প্ৰসাদ আগৰৱালাদেৱে অ' মোৰ আপোনাৰ দেশ সংগীতটোক সুৰাৰোপিত কৰিছিল। এইটো সকলোৱে মনত ৰাখিব।
এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ পিছৰ অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে সতীদাহ প্ৰথা কোন চনত নিষিদ্ধ কৰা হৈছিল সতীদাহ প্ৰথা কোন চনত নিষিদ্ধ কৰা হৈছিল সুধিছে অপশ্যন জি কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1829 চনত 1829 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল এতিয়া আছে তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যনটো সুধিছে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন সুধিছে অপশ্যন জি কেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মংগল পাণ্ডে হৈছে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ এতিয়া আছে তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যনটো সুধিছে পলাচী যুদ্ধ কিমান চনত সংঘটিত হৈছিল পলাচী যুদ্ধ কিমান চনত সংঘটিত হৈছিল সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1757 চনত 1757 চনত পলাচী যুদ্ধ সংঘটিত হৈছিল আৰু চিপাহী বিদ্ৰোহ হৈছিল 1857 এইটো কনফিউজ হোৱা দেখা যায় বহুতৰ খেলিমেলি হয় 1800 পলাচী যুদ্ধ 1857 নে 1757 তেনেকৈ কনফিউজ হোৱা দেখা যায় গতিকে সকলোৱে মনত ৰাখিব পলাচী যুদ্ধ সংঘটিত হৈছিল 1757 চনত আৰু চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল 1857 চনত এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটো সুধিছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নামঘোষা হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ এতিয়া আহিছোঁ তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায় অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায় সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰপেটাক অসমৰ সত্ৰ নগৰী হিচাপে জনা যায় এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে গৰমপানীৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বি আংলং জিলাত গৰমপানী অভয়াৰণ্যখন অৱস্থিত এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যন সুধিছে সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চক্ৰশিলা অভয়াৰণ্য হৈছে সোণালী বান্দৰৰ বাবে বিখ্যাত এখন অসমৰ অভয়াৰণ্য এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যন সুধিছে ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1939 চনত 1939 চনত ইন্দ্ৰমালতী মুক্তি লাভ কৰিছিল আৰু লগতে মনত ৰাখিব এইখনৰ পৰিচালক আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ আগতে 1935 চনত জয়মতী বোলছবিখন প্ৰকাশ কৰিছিলে আৰু ইয়াৰ পিছতে 1939 চনত তেখেতে এই ইন্দ্ৰমালতীখন মুক্তি লাভ কৰিছিলে এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটো দিছে অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 7খন অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে কুৱেশ্যনসমূহ কিছুমান সহজ অনা হৈছে গ্ৰেড 4ৰ বাবে যিহেতু অনা হৈছে গতিকে কিছুমান কুৱেশ্যন সহজ অনা হৈছে আৰু কিছুমান টান অনা হৈছে গ্ৰেড 4 সকলৰ বাবে গ্ৰেড 3 কুৱেশ্যনসমূহ অলপ টান হ'ব পাৰে বা গ্ৰেড 3 সকলৰ বাবে গ্ৰেড 4 কুৱেশ্যনসমূহ অলপ ইজি হ'ব পাৰে গতিকে সকলোৱে ভালদৰে চাব এতিয়া আহিছোঁ তাৰ পিছৰ 20 নম্বৰ কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল সুধিছে কিমান চনত আহিছিল এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰি জনাব যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যিসকলে এডিআৰই বা আসাম পুলিচ এইসমূহ পৰীক্ষাৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে সেইসকলৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এতিয়া আহিছোঁ তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল টেবুল টেনিছ সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চীন দেশৰ ৰাষ্ট্ৰীয় খেল হৈছে টেবুল টেনিছ সকলোৱে মনত ৰাখিব এতিয়া আহিছোঁ তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যন সুধিছে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয় সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 24 জানুৱাৰী 24 জানুৱাৰী তাৰিখে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয় এতিয়া আহিছোঁ তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ কোনখন নদীক বৃদ্ধ গংগা বুলি কোৱা হয়
ভাৰতৰ কোনখন নদীক বৃদ্ধ গংগা বুলি কোৱা হয় সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোদাবৰী গোদাবৰী নদীখনক বৃদ্ধ গংগা বুলি কোৱা হয় সেইটো ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিব এতিয়া হৈছে তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চনটোলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে অসম চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অসম চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজীৱ গান্ধী আছিলে অসম চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী লগতে মনত ৰাখিব অসম চুক্তি স্বাক্ষৰিত হৈছিল 1985 চনত এইটো ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিব তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চনটোলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কোন স্থানত অনুষ্ঠিত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন কোন স্থানত অনুষ্ঠিত হৈছিল সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বোম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল আৰু লগতে মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল 1885 চনত এইবোৰ ইম্পৰ্টেণ্ট হয় সকলোবোৰ ভালদৰে চাইব আৰু এটা কথা মনত ৰাখিব অপশ্যনত বোম্বাই নাহি মুম্বাই হ'ব পাৰে গতিকে সকলোৱে মনত ৰাখিব মুম্বাইৰ পুৰণি নাম হৈছে বোম্বাই গতিকে এইটো ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিব কিছুমান স্থানৰ পুৰণি নামবোৰ কি সকলোৱে ভালদৰে চাই যাব এইসমূহ কোৱেশ্চন অহা দেখা যায় গতিকে সকলোৱে ভালদৰে সেইসমূহ চাব এতিয়া আছে 26 নম্বৰ কোৱেশ্চনটোলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে কোন সংশোধনীৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিছিল কোনটো সংশোধনীৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 61তম সংশোধনীৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল এইটো ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিব এতিয়া আছে তাৰ পিছত 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে বুদ্ধই কোন নদীৰ পাৰত জ্ঞান লাভ কৰিছিল বুদ্ধদেৱে কোনখন নদীৰ পাৰত জ্ঞান লাভ কৰিছিল সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নিৰঞ্জনা নদীৰ পাৰত বুদ্ধদেৱে জ্ঞান লাভ কৰিছিল এতিয়া আছে তাৰ পিছৰ 28 নম্বৰ কুৱেশ্যনলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাষ্ট্ৰপতি হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি এতিয়া আছে তাৰ পিছৰ 29 নম্বৰ কুৱেশ্যনলৈ 29 নম্বৰ কুৱেশ্যন সুধিছে কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল এতিয়া আছে 30 নম্বৰ কুৱেশ্যনলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে কোনে আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহই আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল সকলোৱে এইটো মনত ৰাখিব এতিয়া আছে 31 নম্বৰ কুৱেশ্যনলৈ 31 নম্বৰ কুৱেশ্যন সুধিছে ময়ূৰ সিংহাসনত বহা অন্তিমজন মোগল সম্ৰাটজন সুধিছে অপশ্যন যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহম্মদ শ্বাহ আছিল ময়ূৰ সিংহাসনত বহা অন্তিমজন মোগল সম্ৰাট এতিয়া আছে তাৰ পিছৰ 32 নম্বৰ কুৱেশ্যনটোলৈ 32 নম্বৰ কুৱেশ্যনটো সুধিছে ক্ষাৰকীয় দ্ৰব্যই লিটমাছ কাগজক কি ৰং প্ৰদান কৰে সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীলা ৰং প্ৰদান কৰে ক্ষাৰকীয় দ্ৰব্যই লিটমাছ কাগজক এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনলৈ সুধিছে এতিয়া আছে তাৰ পিছৰ 33 নম্বৰ কুৱেশ্যনলৈ 33 নম্বৰ কুৱেশ্যন হৈছে ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাইত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে তাৰ পিছৰ 34 নম্বৰ কুৱেশ্যনলৈ 34 নম্বৰ কুৱেশ্যন সুধিছে বায়ুমণ্ডলৰ কোনটো স্তৰত বতৰৰ পৰিঘটনাবোৰ ঘটে সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি টপস্ফিয়াৰ স্তৰত বতৰৰ পৰিঘটনাবোৰ ঘটে এতিয়া আছে তাৰ পিছৰ 35 নম্বৰ কুৱেশ্যনলৈ 35 নম্বৰ কুৱেশ্যন সুধিছে কলং নৈখন ব্ৰহ্মপুত্ৰৰ কোন পাৰে অৱস্থিত সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দক্ষিণ
দক্ষিণ দিশে কলং নৈখন ব্ৰহ্মপুত্ৰৰ অৱস্থিত এতিয়া হৈছে তাৰ পিছৰ 36 নম্বৰ কুৱেশ্যন দিলে 36 নম্বৰ কুৱেশ্যন সুধিছে কোনজন আহোম ৰজাৰ দিনত লতা কটাৰণ সংঘটিত হৈছিল কোনজন আহোম ৰজাৰ দিনত লতা কটাৰণ সংঘটিত হৈছিল সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাজেশ্বৰ সিংহৰ দিনত লতা কটাৰণ সংঘটিত হৈছিল এছ তাৰ পিছৰ 37 নম্বৰ কুৱেশ্যন দিলে 37 নম্বৰ কুৱেশ্যন সুধিছে কোন সম্প্ৰদায়ে বাসুদিমা উৎসৱ উদযাপন কৰে কোনটো সম্প্ৰদায়ে বাসুদিমা উৎসৱটো উদযাপন কৰে সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ডিমাছাসকলে বাসুদিমা উৎসৱটো উদযাপন কৰে উৎসৱৰ ওপৰত কুৱেশ্যন আহি থকা দেখা যায় গতিকে উৎসৱৰ ওপৰত কুৱেশ্যনসমূহ সকলোৱে ভালদৰে চাব 38 নম্বৰ কুৱেশ্যন দিলে 38 নম্বৰ কুৱেশ্যন সুধিছে কোনটো জন্তুৰ 4টা পাকস্থলী আছে সুধিছে ইয়াৰ অপচনত দিছে ছাগলী গৰু ঘোঁৰা গাহৰি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি গৰু সকলোৱে মনত ৰাখিব গৰুৰ 4টা পাকস্থলী আছে এতিয়া হৈছে তাৰ পিছৰ 39 নম্বৰ কুৱেশ্যন দিলে 39 নম্বৰ কুৱেশ্যন সুধিছে ভিনেগাৰৰ ৰাসায়নিক নাম কি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ এচিটিক এচিড হৈছে ভিনেগাৰৰ ৰাসায়নিক নাম এতিয়া হৈছে 40 নম্বৰ কুৱেশ্যন দিলে 40 নম্বৰ কুৱেশ্যন সুধিছে গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰা যন্ত্ৰটোৰ নাম কি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি লেক্টোমিটাৰ হৈছে গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰা যন্ত্ৰ যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে পেজখন ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তাৰ পিছৰ 41 নম্বৰ কুৱেশ্যন 41 নম্বৰ কুৱেশ্যন সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া হৈছে 42 নম্বৰ কুৱেশ্যন দিলে 42 নম্বৰ কুৱেশ্যন সুধিছে চন্দ্ৰত অৱতৰণ কৰা প্ৰথম মানুহ কোন সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি নীল আৰ্মষ্ট্ৰং হৈছে চন্দ্ৰত অৱতৰণ কৰা প্ৰথম মানুহ এতিয়া হৈছে তাৰ পিছৰ অৰ্থাৎ 43 নম্বৰ কুৱেশ্যন দিলে 43 নম্বৰ কুৱেশ্যন সুধিছে কাগজী নোটৰ প্ৰচলন প্ৰথম কোনখন দেশত হৈছিল কৰা প্ৰথম দেশ কোনখন সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ চীন দেশত কাগজী নোটৰ প্ৰথম প্ৰচলন হৈছিল এছে তাৰ পিছৰ 44 নম্বৰ কুৱেশ্যন দিলে 44 নম্বৰ কুৱেশ্যন সুধিছে মাদাৰ গডৰেজ কামাখ্যা গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি বাণীকান্ত কাকতিয়ে মাদাৰ গডৰেজ কামাখ্যা এই গ্ৰন্থখন ৰচনা কৰিছিল মূল গ্ৰন্থসমূহৰ গ্ৰন্থকাৰ সকলৰ নামবোৰ ভালদৰে চাব গ্ৰন্থসমূহৰ গ্ৰন্থকাৰৰ নামবোৰ আহে গতিকে সকলোৱে ভালদৰে চাব এতিয়া হৈছে 45 নম্বৰ কুৱেশ্যন দিলে 45 নম্বৰ কুৱেশ্যন সুধিছে টেলিফোন কোন চনত আৱিষ্কাৰ হৈছিল সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1876 চনত টেলিফোন আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ টেলিফোনৰ আৱিষ্কাৰক আছিল গ্ৰাহাম বেল এইটো সকলোৱে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় তাৰ পিছৰ 46 নম্বৰ কুৱেশ্যন দিলে 46 নম্বৰ কুৱেশ্যন সুধিছে ফৰাচী বিপ্লৱ কোন চনত সংঘটিত হৈছিল সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 1779 চনত 1779 চনত ফৰাচী বিপ্লৱ সংঘটিত হৈছিল এতিয়া হৈছে তাৰ পিছৰ 47 নম্বৰ কুৱেশ্যন দিলে 47 নম্বৰ কুৱেশ্যন সুধিছে শ্ৰীলংকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 4 ফেব্ৰুৱাৰী তাৰিখে শ্ৰীলংকাৰ স্বাধীনতা দিৱস পালন কৰা হয় 48 নম্বৰ কুৱেশ্যন দিলে 48 নম্বৰ কুৱেশ্যন সুধিছে জাৰ্মানীৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ ওপৰতো কুৱেশ্যন অহা দেখা যায় জাৰ্মানীৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি গোমধানৰ ফুল হৈছে জাৰ্মানীৰ ৰাষ্ট্ৰীয় প্ৰতীক এতিয়া হৈছে তাৰ পিছৰ 49 নম্বৰ কুৱেশ্যন দিলে 49 নম্বৰ কুৱেশ্যন সুধিছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি সিংহ হৈছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক এতিয়া হৈছে তাৰ পিছৰ 50 নম্বৰ কুৱেশ্যন দিলে 50 নম্বৰ কুৱেশ্যনটো ৰাষ্ট্ৰীয় প্ৰতীকৰ ওপৰতে সোধা হৈছে ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সোধা হৈছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ গোলাপ হৈছে
ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক কেছো তাৰ পিছৰ 51 নম্বৰ কুৱেশ্যনলৈ 51 নম্বৰ কুৱেশ্যন সুধিছে নেপালৰ মুদ্ৰাৰ নাম কি নেপালৰ মুদ্ৰাৰ নাম কি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰুপি ৰুপি হৈছে নেপালৰ মুদ্ৰাৰ নাম কেছো তাৰ পিছৰ 52 নম্বৰ কুৱেশ্যনলৈ 52 নম্বৰ কুৱেশ্যন সুধিছে কি চৰাই আটাইতকৈ বেছি সময় একেৰাহে উৰিব পাৰে কি চৰাই আটাইতকৈ বেছি সময় একেৰাহে উৰিব পাৰে সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাৰ চৰাই আটাইতকৈ বেছি সময় একেৰাহে উৰিব পাৰে এতিয়া হৈছে তাৰ পিছৰ 53 নম্বৰ কুৱেশ্যনলৈ 53 নম্বৰ কুৱেশ্যন সুধিছে বুদ্ধদেৱে প্ৰথমে ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল বুদ্ধদেৱে প্ৰথমে ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল সুধিছে ইয়াৰ অপশ্যনত দিছে সাৰনাথ ৰাজগৃহ গয়া পাটলিপুত্ৰ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সাৰনাথত বুদ্ধদেৱে প্ৰথম ধৰ্মবাণী প্ৰচাৰ কৰিছিল এতিয়া আহিছোঁ 54 নম্বৰ কুৱেশ্যনলৈ 54 নম্বৰ কুৱেশ্যনটো সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1948 চনত 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত হৈছিল 55 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা কিমান ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা কিমান সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 11টা সংবিধানত সৰ্বমুঠ 11টা মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে এতিয়া আহিছে 56 নম্বৰ কুৱেশ্যনলৈ 56 নম্বৰ কুৱেশ্যন সুধিছে ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এৰিষ্টটল হৈছে ৰাজনীতি বিজ্ঞানৰ পিতৃ আহিছে 57 নম্বৰ কুৱেশ্যনলৈ 57 নম্বৰ কুৱেশ্যন সুধিছে মহাত্মা গান্ধীয়ে কিমান চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল মহাত্মা গান্ধীয়ে কিমান চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1893 চনত 1893 চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকালৈ গৈছিল এতিয়া আহিছে 58 নম্বৰ কুৱেশ্যনলৈ 58 নম্বৰ কুৱেশ্যনটো সুধিছে কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন কেশৰী বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লোকমান্য তিলক হৈছে কেশৰী বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক এতিয়া হৈছে 59 নম্বৰ কুৱেশ্যনলৈ 59 নম্বৰ কুৱেশ্যনটো সুধিছে কাক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয় সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ দাদাভাই নৌৰোজী হৈছে গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি তেখেতক জনা যায় এতিয়া আহিছোঁ 60 নম্বৰ কুৱেশ্যনলৈ অৰ্থাৎ আজিৰ শেষৰ কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ ৰজা কোন আছিল সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ঔৰংগজেব হৈছে শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ ৰজা আৰু মোগলৰ সেনাপতি আছিলে ৰামসিংহ এইটো সকলোৱে মনত ৰাখিব আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু 60টা কুৱেশ্যনৰ ভিতৰত আজিৰ ভিডিঅ'টোত কোনে কিমানটা শুদ্ধ উত্তৰ দিলে সকলোৱে কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ